সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 20 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 2:04 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ, ৰাত্ৰি 11:46 চলি থাকিব। আজি যোগ হৈছে সৌভাগ্য যোগ, ৰাতিপুৱা 6:14 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:11 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:02 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, পতন্তৰী বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ বান্দৰৰ অস্থি বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে মংগলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মনুষ্যগণ আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:20 পৰা 3:43। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:15 পৰা 10:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত লেনদেনৰ পৰিমাণ অকণমান বাঢ়িব, গতিকে ধন কিছু আহিব, কিছু আজি হাতৰ পৰা খৰচ হোৱাও দেখা যাব। লগতে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়াও হৈ পৰিব। বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘূৰা ফুৰাৰ যোগ আজি দেখা পোৱা গৈছে। কোনোবা অতিথি আলহী আপোনাৰ ঘৰত আহিলে হয়তো আপোনাক আজি লগ নাপাব, গতিকে আপোনাৰ ঘৰৰ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। জীৱনসংগীৰ আজি সহায় সহযোগ আপুনি সকলো ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। কিন্তু শাৰীৰিকভাৱে অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত আজি আপুনি নিজে নিয়ন্ত্ৰণ ৰাখিব। আজি কিন্তু মনত নতুন আশাৰ উদয় হোৱাও দেখা যাব। নতুন চিন্তা, নতুন আশাবোৰ আজি আপোনাৰ মনত আহি থাকিব। ঘৰৰ কোনোবা খুব সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক আজি আমনি কৰিব পাৰে। আপোনাক খুব ভাল পোৱা ব্যক্তিগৰাকী হয়তো আপোনাক আজি আমনি মাজে সময়ে কৰি থাকিব। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অতি শুভ দিন, কাৰণ বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ নতুন কথা শিকাৰ জনাৰ আজি পূৰ্ণ যোগ পৰিলক্ষিত হৈছে। আজি ব্যৱসায় বাণিজ্য যদি আপুনি কৰি আছে সেই ব্যৱসায়ত কিছু নতুনত্বৰ পূৰ্ণ যোগ দেখা গৈছে। আপুনি ব্যৱসায়ত লাভো বহু পৰিমাণে আজি ল'ব পাৰিব। ইয়াৰ বাহিৰে বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন নতুন পৰিকল্পনাসমূহৰ ওপৰত আপোনাৰ মন বেছি আকৰ্ষিত হ'ব। বিশেষকৈ নতুন কাম বন কৰিবলৈ আজি ইচ্ছা যোৱা দেখা যাব। আজি কিন্তু বিশেষ ব্যক্তিৰ সহায় নতুবা উপদেশে আপোনাৰ দিনটোত কিছু আপোনাকে উপকৃত কৰি তোলা দেখা যাব। সন্ধিয়াৰ সময়ত আপুনি হঠাৎ কিবা খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ পৰিয়ালত কিবা আজি আকস্মিক খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আপোনাৰ উৎসাহ উদ্দীপনা আজি বহু পৰিমাণে বাঢ়িব। মনত মনোবল উৎসাহ এইবোৰ বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত আজি কিছু মতলীয়া হৈ থকাও পৰিলক্ষিত হৈছে। লগতে পুৰণা দিনৰ কিবা কথাই হয়তো কাজিয়াৰ সূত্ৰপাত প্ৰিয়জনৰ সৈতে আনিব পাৰে। গতিকে পুৰণা দিনৰ কথাবোৰ আজি নলিওৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি কৰ্মক্ষেত্ৰত অৱশ্যে আপোনাৰ কাম বনৰ কোনোবাই হয়তো নিৰীক্ষণ কৰিব পাৰে। ইনভেষ্টিগেশ্যন হয়তো আপোনাৰ কাম বনৰ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে জীৱনত নতুন দিশ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনাও দেখা পোৱা গৈছে। যিসকল ব্যৱসায়ী আছে তেওঁলোকে বিশেষকৈ নিজৰ নতুন দিশ আজি বিচাৰি পাব। ক'ৰবাৰ পৰা নতুন কথা আপুনি আজি জানিব পাৰিব, শিকিব পাৰিব। ছেমিনাৰেই হওক নতুবা অন্য ক'ৰবাৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক, নতুন কথা জনাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। দিনটোৰ শেষৰ সময়খিনি অৱশ্যে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। যদিও দিনটোত ৰাতিপুৱাৰ সময়খিনিত কৰিব নলগীয়া কামত আপোনাক ব্যস্ত থকা দেখা যাব, কিন্তু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে খুবেই ধুনীয়াকৈ দেখা পোৱা গৈছে। গতিকে আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বাঢ়িব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিটো সবলতাৰ যোগ দেখা গৈছে। আজি ধন সঞ্চয় কৰিবলৈ আপুনি শিক্ষা লাভ কৰিব। গতিকে কেনেকৈ ধন সঞ্চয় কৰে সেই বিষয়ে আজি এওঁলোকে শিকা দেখা যাব। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। বিশেষকৈ শিশুৰ নামত আজি আপোনাৰ ঘৰত হয়তো খৰচো হ'ব পাৰে, কিন্তু আপোনাৰ মনত সপোনবোৰ দিঠকত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সপোন দিঠকত পৰিণত কৰাৰ আজি সুযোগ সুবিধাও আপুনি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান খং ৰাগ থাকিব পাৰে। গতিকে যিমান পাৰে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত কিন্তু আপুনি আজি মান সন্মান প্ৰতিষ্ঠা এইবোৰ লাভ কৰিব, কিন্তু নিজকে এক বিশেষ ব্যক্তি যেন আপুনি আজি অনুভৱ কৰিব। অন্য ব্যক্তিয়ে যিহেতু আপোনাক আজি খুবেই গুৰুত্ব দিব, যিটো কাৰণত নিজক এক বিশেষ ব্যক্তি যেন আজি অনুভৱ হ'ব। লগতে ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, কিবা কাৰণবশতঃ সেই ঠাইলৈ যোৱাটো অকণমান পলম হ'ব, নতুবা সেই কাম বন কৰাটো অকণমান পলম হৈ পৰিব পাৰে। গতিকে ৰাতিপুৱাৰ কাম বনবোৰ আজি কিছু পিছ পৰিব। আজি কিন্তু জীৱনসংগীৰ সমৰ্থন সকলো দিশত আপুনি নিশ্চয় লাভ কৰিব। লগতে আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে একেটা বিষয়ত দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়াও হৈ পৰিব। মোবাইলৰ সৈতে অকণমান ব্যস্ততা আজি বাঢ়িব। প্ৰয়োজনতকৈ বেছি সময় এই ৰাশিৰ ব্যক্তিসকলে মোবাইল ব্যৱহাৰ কৰা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব আজিৰ বাবে গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব,
যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। কাম বনৰ পৰিমাণ আজি কিছু বৃদ্ধি পাব। লগতে জীৱনসংগীৰ নামত হয়তো আজি কিবা আপুনি সা সম্পত্তি ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। জীৱনসংগীৰ নামত আজি কিছু আপোনাৰ ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ আজি উলহ মালহৰ মাজেৰে দিনটো পাৰ হ'ব। বিশেষকৈ দিনটোৰ শেষৰ সময়খিনি পৰিয়ালৰ বাবে অতি আনন্দদায়ক সময় হিচাপত পৰিগণিত হ'ব। আজি কাজিয়াৰ পৰা অকণমান দূৰত থকাটোৱে ভাল হ'ব, কাৰণ কোনোবা ব্যক্তি আপোনাৰ সৈতে আজি কাজিয়া কৰিবলৈ হয়তো আগবাঢ়ি আহিব পাৰে। গতিকে আপুনিয়ে কিছু দূৰত থকাৰ চেষ্টা কৰক। আজি ডাঙৰৰ আপুনি কাম বনো কৰি দিব লাগিব, কাৰণ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ কামত হয়তো আপুনি আগভাগ ল'বলগীয়া হ'ব পাৰে। ঘৰৰ পৰা ক'ৰবাত গ'লেই আজি আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি একান্তভাৱে কিছু মুকলি ঠাইত আপোনাৰ সময় পাৰ কৰিবলৈ মন যাব। বিশেষকৈ প্ৰাকৃতিক ঠাইত আজি সময় অতিবাহিত কৰিব হয়তো আপোনাৰ মন যাব পাৰে। ইয়াৰ উপৰিও আজি বিদ্যাৰ্থীসকলৰ নতুন নতুন বিষয়ত পাৰদৰ্শিতা অৰ্জনৰ যোগ দেখা গৈছে। গতিকে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰিবলগীয়া কাম আজি দুবাৰ তিনিবাৰ হয়তো চেষ্টা কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ হিচাপতে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ আজি কোনো প্ৰয়োজন নাই, কাৰণ স্বাস্থ্য পাতিত সবলতা আহিব। পুৰণা বেমাৰ আজাৰৰ পৰা আজি সকাহ প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি বিবাহিতসকলে সন্তানৰ পক্ষৰ ফালৰ পৰা আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। লগতে সন্তানে আপোনাক আজি গৌৰৱ অনুভৱ কৰোৱাও দেখা যাব। আজি প্ৰতিদিনে কৰি থকা কাম বাদ দি আজি কিবা নতুন কাম আপুনি হাতত ল'বলগীয়া হ'ব পাৰে। গতিকে পুৰণা কাম একাষৰে কৰি আজি নতুন কামৰ সৈতে জড়িত থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বন্ধু বান্ধৱৰ সৈতেও আজি ঘূৰা ফুৰাৰ যোগ দেখা গৈছে। আপুনি সৰু সুৰা আজি ভ্ৰমণ যাত্ৰা দিনটোত কিন্তু কৰিব লাগিব। ইয়াৰ বাহিৰে আপোনাৰ কৰ্মত দিনটোৰ শেষৰ ভাগত সিমান মন নবহিব, কাৰণ দিনটোৰ শেষৰ ভাগত কৰ্মৰ পৰা মন বিচলিত হৈ পৰাও দেখা যাব। আজি কোনোবা খুব বিশ্বাস কৰা ব্যক্তিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলো ব্যক্তিক আপুনি সোনকালে বিশ্বাস কৰি নোলোৱাটোৱেই ভাল হ'ব। কিন্তু দিনটোৰ সমস্যা আপুনি আনৰ সৈতে শ্বেয়াৰ কৰাৰ বিপৰীতে নিজৰ ভিতৰতে সেই সমস্যাবোৰ কিছু পুহি ৰখা দেখা যাব। অৰ্থাৎ আনক ক'বলৈ আজি কথাবোৰ সিমান মন নাযাব। এই সিংহ ৰাশিৰ ব্যক্তিসকলে আজি খুব কমকৈ কথা বতৰা কোৱাও দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ পঢ়াত কিছু খৰচ হ'ব পাৰে, পঢ়া শুনাৰ নামত কিছু খৰচ হোৱাৰ সম্ভাৱনা আছে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ সদস্যসকলৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আপোনাৰ ঘৰৰ সকলো সদস্যই আপোনাক সমৰ্থন কৰিব।
আজি দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰো পূৰ্ণ যোগ দেখা গৈছে। স্বাস্থ্য পাতিত সবলতা আহিব, সৌন্দৰ্যতা বৃদ্ধি পাব। নতুনকৈ আৰম্ভ কৰা কামে আপোনাৰ ভবামতেই ফলাফলবোৰ দিয়া দেখা যাব। অৰ্থাৎ আপুনি নতুন কামত যি ভাবি আগবাঢ়িছে সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ঘৰৰ পৰা অকণমান আঁতৰত আপোনাৰ আজি যাত্ৰা কৰিব লাগিব। যাত্ৰা ভ্ৰমণৰ যোগ আজি দেখা পোৱা গৈছে। লগতে নিজৰ খং কিন্তু আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। আপোনাৰ খঙেই হয়তো কোনোবা সময়ত কাৰোবাৰ সৈতে সম্পৰ্কটো দূৰত্ব আনিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ ঘৰত নতুন সম্পত্তি নতুবা নতুন কিবা বয় বস্তু আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। পিতৃৰ সমৰ্থন আপুনি সকলো ক্ষেত্ৰত লাভ কৰিব। বিগত দিনত যদিও পিতৃয়ে সমৰ্থন কৰা নাছিল, আজি আপোনাক সকলো কথাত সমৰ্থন কৰিব। বাকী লক্ষ্য কৰিলে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব দিনটোৰ বাবে সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ সদস্যসকলৰ ফালৰ পৰা আজি সিমান সমৰ্থন লাভ নকৰিব, কাৰণ পৰিয়ালৰ কোনোবা সদস্যই আপোনাক আজি সমৰ্থন ভবামতে নকৰিব। আজি কিন্তু সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। ঘৰতেই হওক, ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই হওক, আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। আজি আপুনি আনক উপদেশ দিয়া দেখা যাব, গতিকে মাজে সময়ে আনক উপদেশ দিবলৈ খুবেই মন যাব। ধন প্ৰাপ্তিৰো আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে, গতিকে দিনটোত আপোনাৰ কেইবাটাও পথৰ পৰা ধন আগমনৰ সম্ভাৱনাও আছে। লগতে মানসিক শান্তিও আপুনি আজি লাভ কৰিব। দিনটোত বাহিৰা চিন্তা বৰ বিশেষ এওঁলোকৰ নাথাকে, মানসিক শান্তি সেইবাবেই লাভ কৰিব। জ্ঞান অৰ্জনৰো পূৰ্ণ যোগ দেখা গৈছে, যিটো কাৰণত আপুনি নতুন নতুন কথা জানিব পাৰিব, শিকিব পাৰিব। নতুন বন্ধু বান্ধৱৰ সৈতেও আজি আপোনাৰ মিত্ৰতা কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ আহিব। বিবাহৰ আলোচনা আপোনাৰ ঘৰত আজি চলি থাকিব। কিন্তু মান সন্মান প্ৰাপ্তিৰো পূৰ্ণ যোগ দেখা গৈছে। আপুনি য'তেই নাযাওক কিয় সেই ক্ষেত্ৰত সন্মান আপুনি আজি নিশ্চয় লাভ কৰিব। কিন্তু আনৰ কথাবোৰ আপুনি গুৰুত্ব দি শুনাৰ এইবাবেই প্ৰয়োজন আছে, কাৰণ যদি আপোনাৰ কিবা সমস্যা চলি আছে, সেই সমস্যাৰ সমাধানবোৰ আপুনি আনৰ কথা বতৰাৰ মাজতে লাভ কৰিব। আজি প্ৰেম সম্পৰ্কত কিন্তু কিছু মধ্যম প্ৰিয়জনে হয়তো আপোনাক কথাবোৰ খুলি নক'ব পাৰে, গতিকে প্ৰেম সম্পৰ্কত কিছু গুৰুত্ব ৰাখিলে বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তাও বঢ়াব আৰু সকলো ব্যক্তিকে আজি নিজৰ পিনে আকৰ্ষিত আপুনি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কিন্তু সহকৰ্মীয়ে আপোনাৰ কোনোবা ক্ষেত্ৰত লোকচান কৰাব বিচাৰিব পাৰে, গতিকে সহকৰ্মীৰ পৰা কিছু সতৰ্ক থাকিব। সম্পৰ্কীয় ব্যক্তিৰ সৈতেও আজি আপোনাৰ সম্পৰ্কত মধুৰতা আহিব। কথা বতৰাত কিছু আজি নম্ৰ ভদ্ৰতাই আজি এই ৰাশিৰ ব্যক্তিসকলক আনৰ পৰা মৰম পোৱাত কিছু সহায় কৰিব। আজি কৰ্মক্ষেত্ৰত আপুনি কিবা কাম হয়তো
অকণমান বেলেগ পদ্ধতিৰে কৰাৰ বাবে আপোনাৰ ভুল স্বীকাৰ কৰিবলগীয়াও মাজে সময়ে হ'ব পাৰে, অৰ্থাৎ কিবা ভুল আপোনাৰ দ্বাৰা হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত আজি কৰিবলগীয়া কাম একাষৰীয়া কৰি কৰিব নলগীয়া কাম কৰাও দেখা যাব, যিটো কাৰণত কৰিবলগীয়া কামবোৰ আজি দিনটোত অকণমান পিছ পৰি ৰ'ব পাৰে। কিন্তু মাতৃৰ মৰম চেনেহ আজি দিনটোত আপুনি লাভ কৰিব। মাতৃৰ সমৰ্থন সকলো দিশত সকলো ক্ষেত্ৰত লাভ কৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি পঢ়াতকৈ অকণমান টেকনিকেল ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া দেখা যাব, অৰ্থাৎ মোবাইলৰ সৈতে ব্যস্ততা আজি বৃদ্ধিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি আপুনি হয়তো নিজৰ কাম আনক দায়িত্ব দিবলগীয়া হ'ব পাৰে। নিজৰ কামৰ বোজা আজি বৃদ্ধি পোৱাৰ বাবে আনৰ ওপৰতো সেই আপোনাৰ নিজৰ কিবা কামৰ দায়িত্ব আজি অৰ্পণ কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি দান পুণ্য কৰিবলৈ মন যাব। হাতত থকা ধন কিছু আনক দি দিয়া এওঁলোকে দেখা যাব। আজি আনৰ সহায় নলোৱাকৈ আপুনি নিজেই স্বতন্ত্ৰভাৱে ধন উপাৰ্জন কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে নিজেই কিছু ধন আপুনি উপাৰ্জন কৰিব পাৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহৰ প্ৰস্তাৱ আপোনাৰ ওচৰলৈ অহাও দেখা যাব। আজি কষ্টৰে এওঁলোকে কাম কৰা দেখা যাব। যিকোনো কাম খুব কষ্ট সহকাৰে দায়িত্ব লৈ সেই কাম বনবোৰ কৰাও পৰিলক্ষিত হ'ব। আজি কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আহিব, যিটো কাৰণত নিজৰ কথা বতৰাৰে আনক সন্মত কৰাব পাৰিব আৰু আনক বুজাব পৰাৰ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত আহি পৰা দেখা যাব। জীৱন সংগীৰ মৰম চেনেহ লাভ কৰিব আৰু আশা কৰা মতেই আপুনি আজি ফলাফলবোৰো লাভ কৰিব। গতিকে যিটো মনত ভাবি আছে, মনত আশা কৰি আছে, সেই আশা কৰা মনৰ কামনাবোৰ পূৰ্ণ হোৱাৰ দিশত আজি আগবাঢ়িব। লগতে আজিৰ দিনটোত শিক্ষাতকৈ ৰাশি ব্যক্তিসকলে প্ৰেক্টিকেল কিছু কামত বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে পঢ়া শুনা কৰাত অকণমান কমকৈ মন যাব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটোত শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ যদি কিবা আৰ্থিক সমস্যা চলি আছিল, সেই সমস্যাবোৰ আজি বহু পৰিমাণে কম হ'ব। গতিকে ধন প্ৰাপ্তিৰ নতুবা ধন আগমনৰ পথবোৰ মুকলি হ'ব। আজি জ্ঞান অৰ্জনৰ পূৰ্ণ যোগ আছে, যাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথা শিকিবলৈ খুবেই আগ্ৰহী হৈ পৰা দেখা যাব। আজি নতুন বন্ধুৰ সৈতেও কিছু যোগাযোগ বাঢ়িব। লগতে প্ৰেম সম্পৰ্কতো আজি নতুনত্ব আছে, যিটো কাৰণত আপুনি যদি নতুন প্ৰেমত আগবাঢ়ে নিশ্চয় সফলতা লাভ কৰিব। জীৱন সংগীয়ে আজি আপোনাক পৰ্যাপ্ত সময় দিব। বিগত দিনত হয়তো সময় পোৱা নাছিল, কিন্তু আজি আজৰি সময় বহু পৰিমাণে লাভ কৰিব। লগতে যিসকল ব্যক্তিৰ কাজিয়া কৰাৰ স্বভাৱ আছে, তেনে ব্যক্তিৰ পৰা আপুনি আজি দূৰত থাকিব। নহ'লে হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ সৈতে কাজিয়া পেচাল কৰিবলৈ আগবাঢ়ি আহিব পাৰে, যিটো ক্ষেত্ৰত আপুনি নিজক নিয়ন্ত্ৰণ কৰাৰ খুবেই প্ৰয়োজন হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত কিবা বিষয় আধৰুৱা হৈ ৰোৱাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন সুবিধা আজি পাব, যিটো কাৰণত সেই সুবিধাসমূহ সোনকালে লোৱাৰ
অতিকে প্ৰয়োজন আছে। অকণমান দেৰি হ'লেই হয়তো সেই কামত পুনৰ আপুনি দ্বিতীয়বাৰ আৰম্ভ কৰিবলগীয়া হ'ব পাৰে। গতিকে সোনকালে আপুনি সা সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক। দেখিব নিশ্চয় বাকী ক্ষেত্ৰত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি কঠিন কাম বনবোৰো আপোনাৰ বাবে সহজ সৰল হৈ পৰিব, যিটো কাৰণত আনে কৰিব নোৱাৰা কাম বনবোৰো আপুনি আজি কৰিবলৈ খুব সহজ সৰল যেন অনুভৱ হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোৰে সৈতে আত্মীয়তাপূৰ্ণ কথা বতৰা বাঢ়িব, যিটো কাৰণত সকলোকে নিজৰ যেন অনুভৱ হ'ব। কিন্তু নিজতকৈ সৰু ল'ৰা ছোৱালীৰ সৈতে কথা বতৰা কওঁতে আপুনি ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, নহ'লে হয়তো সৰু ল'ৰা ছোৱালীৰ কিছু কথাই নতুবা কামেই আপোনাৰ খঙৰ মাত্ৰা বঢ়াব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। আজি কৰ্মক্ষেত্ৰত দিনটোৰ বেছি সময় আপুনি সময় পাৰ কৰিব লাগিব। বিশেষকৈ কামৰ বোজাও আজি বহুখিনি বাঢ়িব। আপোনাৰ দায়িত্ব, আপোনাৰ কামৰ আজি কিছু বৃদ্ধি পাব। আজি কম সময়ৰ ভিতৰত আপুনি অৱশ্যে বেছি কাম কৰি দেখুৱাব লাগিব। লগতে যাত্ৰা ভ্ৰমণৰো পূৰ্ণ যোগ আছে। যাত্ৰাই আপোনাক আজি অনাগত দিনত লাভ দিয়াৰো পূৰ্ণ সম্ভাৱনা আছে। লগতে জীৱনসংগীয়ে আপোনাক হয়তো আজি অপেক্ষা কৰি থাকিব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি এই ৰাশিৰ ব্যক্তিসকলৰ সমস্যা বহু পৰিমাণে কম হ'ব, কাৰণ বিগত দিনত চলি থকা ধনৰ সমস্যাৰ আজি সমাধান হৈ পৰিব। আপোনাৰ শৰীৰত কিছু পৰিৱৰ্তন আহি থাকিব, কাৰণ কিছু সময় আপোনাৰ শৰীৰত বলাবল শক্তি বহুখিনি থাকিব। কিছু সময় আপোনাৰ কাম কৰিবলৈ অনিচ্ছা ভাৱো আহিব পাৰে। গতিকে অকণমান ব্যক্তিত্ব সময়ে সময়ে সলনি আজি হৈ থাকিব। লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কিন্তু ভৱিষ্যতৰ বাবেই খুবেই আজি চিন্তা কৰাও পৰিলক্ষিত হ'ব। আজি মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। গতিকে মনত থকা কথাবোৰ যেতিয়ালৈকে এওঁলোকে আনক নকয়, তেতিয়ালৈকে মনত উথল পুথল লাগি থকা দেখা যাব। গতিকে আনক ক'বলৈ মন যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়েই খুব ধুনীয়াকৈ হ'ব। গতিকে লক্ষ্য কৰিব গোটেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি নতুনকৈ কাৰোবাৰ সৈতে প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা আছে আৰু আৰ্থিক পৰিকল্পনাসমূহো আজি দিনটোত আপোনাৰ সফলভাৱে ৰূপায়ণ হ'ব। নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাও আপোনাৰ মনত আহিব। আজি কিন্তু যদি আপুনি একেটা কথাত আকৰগোজ হৈ লাগি থাকে, তেতিয়াহ'লে কিন্তু আপোনাৰ পিতৃ মাতৃয়েও খং কৰিব পাৰে, নতুবা আত্মীয় কুটুম্বই অকণমান আপোনাক বেয়া পাব পাৰে। গতিকে একেটা কথাত লাগি থকাৰ বিপৰীতে সকলোৰে সৈতে মিলা প্ৰীতিৰে থকাৰ চেষ্টা কৰিলে নিশ্চয় দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত কেইবাটাও সুবিধা অহাৰ সম্ভাৱনা আছে, কিন্তু খুব কম সময়ৰ বাবেহে আপোনাৰ সুবিধাবোৰ ওচৰলৈ আহিব। গতিকে তাৎক্ষণিকভাৱে সেই সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক। আৰু প্ৰিয়জনে কিন্তু আপোনাক সোনকালে খং কৰিব পাৰে। গতিকে প্ৰিয়জনক আপুনি সন্তুষ্ট কৰি ৰখাৰো চেষ্টা কৰক। অকণমান বিদ্যাৰ্থীসকলৰ আজি মোবাইলত ব্যস্ততা বাঢ়িব। আজি সম্পূৰ্ণ মীন ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মোবাইলৰ সৈতে খুবেই জড়িত থকা দেখা যাব। খোৱা লোৱাৰ প্ৰতিও এই ৰাশিৰ ব্যক্তিসকলৰ
গুৰুত্ব আজি বহু পৰিমাণে বাঢ়িব। যিকোনো বস্তু খাবলৈ আজি মন নাযাব। সুস্বাদু যিটো খাদ্য খুব ভাল পায়, সেই খাদ্যবোৰহে খাবলৈ আজি মন যাব। চাফ চিকুণতাৰ প্ৰতি সেই ব্যক্তিসকল আজি খুব সক্ৰিয় থকা দেখা যাব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ দিনটো অতিবাহিত কৰা পৰিলক্ষিত হ'ব। মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰি খুবেই এওঁলোকে ভাল পোৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আজি দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।